নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে এটি বহুত বেছি ভাল খবৰ আহিছে আৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সেই খবৰটোৰ বিষয়ে জনাবৰ কাৰণে চেষ্টা কৰিম। এইখন অসম চৰকাৰৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা 28 জুন 2024 তাৰিখে অহা এখন বিশেষ চিঠি আৰু এই চিঠিখন প্ৰত্যেকখন জিলাৰে ডিস্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ, ইন্সপেক্টৰ অফ স্কুল কাৰ্বি আংলং অটোনমাছ কাউন্সিল, ডিফু ডিমা হাছাও, ডিস্ট্ৰিক্ট প্ৰাইমাৰী এডুকেশ্যন অফিচাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিল, ডিফু ডিমা হাছাও হাফলং লৈকে আহিছে। এতিয়া চাওক এই যিখন চিঠিখনৰ যিটো এই বিষয়বস্তুটো আপোনালোকে চাবৰ কাৰণে চেষ্টা কৰক। এই বিষয়বস্তুটো হৈছে নেশ্যনেল এৱাৰ্ড টু টিচাৰ ফৰ দ্য ইয়াৰ 2024। আমি সকলোৱে জানো প্ৰত্যেক বছৰে শিক্ষকসকলক ছেপ্টেম্বৰ মাহৰ 5 তাৰিখে পুৰস্কৃত কৰা হয় আৰু এই পুৰস্কাৰ ৰাজ্যিকভাৱে কৰা হয় আৰু ৰাষ্ট্ৰীয়ভাৱে কৰা হয়, আৰু জিলা ভিত্তিকো কৰা হয় আৰু ব্লক ভিত্তিকো কৰা হয়। আৰু ৰাষ্ট্ৰীয়ভাৱে যি শিক্ষকক পুৰস্কৃত কৰা হয় বা ৰাজ্যিকভাৱে পুৰস্কৃত কৰা হয় তাৰ বাবে আজি এই নমিনেশ্যনৰ ব্যৱস্থা আছে আৰু তাৰ কাৰণে আমি নিজাববীয়াকৈ এপ্লাই কৰিব লাগে আৰু তাৰ ওপৰত ভিত্তি কৰি শিক্ষকসকলে কি হয় বাছনি কৰা হয় আৰু বাছনি কৰা শিক্ষকসকলক পুৰস্কৃত কৰা হয়। গতিকে 2024 চনৰ বাবে শিক্ষকসকলক যি পুৰস্কাৰ দিয়া হ'ব তাৰ কাৰণে এই বিশেষ চিঠিখন আহিছে আৰু ৰেফাৰেন্স নম্বৰ হিচাপে ভাৰত চৰকাৰৰ পৰা অহা যি চিঠিৰ ৰেফাৰেন্স নম্বৰ ইতিমধ্যে আছে। গতিকে তাৰ লগত সংগতি ৰাখি বিশেষ যি চিঠি ইয়াতে কথাখিনি কোৱা হৈছে সেইখিনি মই আপোনালোকক কৈ দিবৰ কাৰণে চেষ্টা কৰিম। With reference to the subject cited above, I would like to inform you that the Ministry of Education, Department of School Education and Literacy, Government of India is the apex body for implementation of the scheme of National Award to celebrate the unique contribution of some of the finest teacher to the country। অৰ্থাৎ কিছু সংখ্যক শিক্ষকক যিসকলে এই শিক্ষা বিভাগৰ কাৰণে শিক্ষাৰ কাৰণে কিছু বিশেষ কাম কৰিছে তেওঁলোকক কি কৰা হয় মানে কিছু বিশেষ মানে পুৰস্কাৰ বা তেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰি আহিছে। ইন দিছ কনটেক্সট দি অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ সেল্ফ nomination by the teacher is open till 15/7/2024 on the website Government of India website দিয়া হৈছে। অৰ্থাৎ কি কৰা হৈছে জুলাই মাহৰ 15 তাৰিখলৈকে ইয়াৰ বাবে এই যিটো ৱেবছাইটটো খোলা থাকিব। শিক্ষকসকলে যি এপ্লাই কৰিব লাগিব এপ্লাই কৰাৰ কাৰণে যিটো ৱেবছাইটটো 15/7/2024 তাৰিখৰ কাৰণে খোলা থাকিব আৰু ইয়াৰ কাৰণে যিটো ৱেবছাইটটো ইতিমধ্যে দিয়া হৈছে national award teachers.education.gov.in। আমি পৰৱৰ্তী পৰ্যায়ত ইয়াক লৈ আৰু পুনৰ আপোনালোকক কেনেকুৱা ধৰণে এপ্লাই কৰিব লাগিব এইখিনি কথা আপোনালোকক দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম। You are therefore requested to give wide publicity among the teacher for maximum participation from your district. A guideline for nomination of teacher for national award has been furnished to inspector of school all ইমান নতে ইয়াতে কোৱা হৈছে যে কি এপ্লাই কৰিব লাগিলে যিখিনি ক্ৰাইটেৰিয়া লাগে এই ক্ৰাইটেৰিয়াখিনি ইয়াতে এনক্লোজ কৰি দিয়া হৈছে। আপোনালোকে নিশ্চয় এই কথাখিনি আপোনালোকৰ CRCC যি হোৱাটছআপ গ্ৰুপ আছে গ্ৰুপৰ জৰিয়তে আপোনালোকে পাবৰ কাৰণে সক্ষম হৈছে। গতিকে আপোনালোকে যদি কোনোবা শিক্ষক শিক্ষয়িত্ৰীয়ে আপোনালোকে ভাবে যে কি ইয়াৰ কাৰণে এপ্লাই কৰিম আপোনালোকে 15 জুলাই তাৰিখৰ আগতে এপ্লাই কৰিব লাগিব আৰু তাৰ কাৰণে যিখিনি ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়াখিনি আপোনালোকে ফুলফিল কৰিব লাগিব। গতিকে শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোকে ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰক। যিসকল শিক্ষাগুৰুৱে ইয়াত এপ্লাই কৰিম বুলি ভাবে তেওঁলোকে যাতে এপ্লাই কৰাৰ সুবিধাখিনি পায় আৰু কোনোবা শিক্ষাগুৰুৱে যদি কথাখিনি গম পোৱা নাছিলে তেওঁলোকে যাতে কথাখিনি গম পাবৰ কাৰণে সক্ষম হয়। ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপুনি যদি প্ৰথমবাৰৰ কাৰণে নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে আমাৰ হোৱাটছআপ চেনেল আৰু ফেচবুক পেজত যদি ইতিমধ্যে জইন হোৱা নাই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাত গৈ আপোনালোকে জইন হ'ব বুলি আশা কৰিলোঁ। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল।
এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব